ৰাতিপুৱা শুই উঠি দোকান যাব লওঁতে দেখোন বৰষুণ দি আছে বাহিৰত। তাৰপিছত অলপ দেৰি ৰখি দেখিলোঁ যে বৰষুণটো এৰিলে। তাৰপিছত মই ওলালোঁ দোকানলৈ আৰু এই ভাইটিৰ লগত দোকানলৈ গৈ আছে দুয়োজন ভাইটি। আৰু তাৰপিছত সন্ধিয়া দাদাই ক'লে বোলে ব'ল এফালৰ পৰা আহোঁগৈ। ময়ো ব্লগ বুলি ওলাই দিলোঁ আৰু দাদাৰ লগত ময়ো এফালে যাবলৈ ওলালোঁ। আৰু তাৰপিছত দেখিলোঁ দাদা দেখোন পুৰা স্পীড চলাই আছে। তাৰপিছত আমি আহি পালোঁহি নদীৰ কিনাৰত। এয়া বুঢ়ীদিহিং নদী আৰু বুঢ়ীদিহিং নদীৰ পুৰা আন্ধাৰ হৈ আছে। আৰু তাৰপিছত আমি উঠিলোঁ দলঙৰ ওপৰত। এয়া কাঠেৰে আৰু বাঁহেৰে নিৰ্মাণ কৰা এখন দলং, বৰ ধুনীয়া দলং। তাৰপিছত আমি আহি এনেকৈ ধেমালি কৰি লাইটত টিপিক কৰি আন্ধাৰ কৰি দিলে। আৰু তাৰপিছত দুয়োজন আহি ঠাণ্ডা বতৰত যিহেতু অলপ জুই ফুৱাই দিলোঁ। তাৰপিছত ঘৰ আহি আমি আকৌ জাগনলৈ ওলালোঁ। জাগনত হৈছে ফুটবল খেল। এয়া মোৰ লগৰ মিন্ময় আৰু আমি তিনিজন দাদা মই তিনিজন গৈ আছোঁ ফুটবল খেল চাবলৈ। তাৰপিছত আহি দেখিলোঁ যে খেল শেষেই হ'লেও আমি অলপ চাই দিলোঁ, ফূৰ্তি ফাৰ্তা কৰি দিলোঁ। তাৰপিছত শেষতো হ'ল ড্ৰ'। তাৰপিছত হ'ল পেনাল্টি হৈ গ'ল। তাৰপিছত দেখিলোঁ নীলাপানীত জিকিলে। নীলাপানীত জিকাত অলপ তেওঁলোকৰো ফূৰ্তি আৰু লগতে আমাৰো ফূৰ্তিতে অলপ ফিল্ডত এপাক ঘূৰি দিলোঁ। আৰু ইয়াৰ ফিল্ডখন ডাঙৰ ফিল্ডখন অলপ ফূৰ্তিতে আমি ঘূৰিলোঁ, ফিল্ডখন চালোঁ অলপ আৰু তাকে ভাল লাগিলে। আৰু শেষত আমি অহাৰ আগত অলপমান সৰুকৈ শ্বট ল'লোঁ নিজৰ ভিডিঅ'। তাৰপিছত ঘৰ আহি পাই দুয়োটা ভৰি হাত ধুই ল'লোঁ। ভৰি হাত ধুই চিধা আমি শুই গ'লোঁ। মই আজি আহিছোঁ মোৰ লগৰটোৰ ৰুমলৈ, মানে লগৰটোৰ ঘৰলৈ। দৰ্জাখন মাৰি চিধা লগৰটোৰ ৰুমলৈ আহিলোঁ। আহি পাই দেখিলোঁ যে লগৰটোৰ ৰুমটো দেখোন তাৰ আঁঠুৱাখন বৰ ডেঞ্জাৰ লগাই থৈছে আৰু তাকে ভাল লাগিলে। আৰু আজি ভিডিঅ'টো ইমানে আছিলে। এটা